উপস্থাপন করার কারণে আজের সভায় চূড়ান্ত কর্তৃত্ব প্রদান করে প্রস্তাব গ্রহণ করে সমবায় সভার দায়িত্ব প্রদানের উক্ত আসনের পড়া ভাগ করা বলে সভার দাবি করে সবাই এই বয়সটা অতি ভূতাল সমাধানের উপর গুরুত্ব আরোপ করার প্রতিবেদন পাঠ আরো অনুমোদন কমিটির 2024-25 ইংরাজি বর্ষর সরকারিভাবে হওয়া হিসাবর প্রতিবেদন আপনার উপর নেতাকে পাঠ করার জন্য সবার কার্যসূচি সন্নিবেশিত করা হয়েছে। 2024-25 ইংরাজি বর্ষর কমিটির নামক সর্বোচ্চ ঋণের সীমা নির্ধারণের কারণে আজির সভায় প্রস্তাব গৃহীত করিব। কমিটি 2024-25 ইংরাজি চলরভাবে এইখন কমিটির নামত এটি বাজেট প্রস্তুত করিব। আজির এই সভার সর্বসম্মতক্রমে বার্ষিক সাধারণ সভা সাফল্যমণ্ডিত কৰিছে। আজিৰ এই সাধাৰণ সভাত আমাৰ কুকচেঙা সমবায় সমিতিৰ তৰফৰ পৰা যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে পুংখানুপুংখ আলোচনা হোৱাৰ পিছত ক্ৰমাগতভাৱে একোটা কাৰ্যসূচী সমূহ অংশীদাৰ ৰাইজে মুকলিমূৰীয়াকৈ হাত চাপৰিৰে অনুমোদন দিয়ে আৰু এই অনুমোদিত কাৰ্যসূচীসমূহ বিশেষকৈ আছিলে যে যোৱা বছৰটো এইখন সমবায় সমিতিৰ বাৰ্ষিক আয় ব্যয়ৰ যিটো খতিয়ান এই খতিয়ান ইতিপূৰ্বে চৰকাৰীভাৱেও আয় ব্যয়ৰ খতিয়ান যুগুত কৰা হৈছে, অৰ্থাৎ বেলেঞ্চ শ্বীট যুগুত কৰি আমাৰ হাতলৈ দিয়া হৈছে আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষকসকলৰ দ্বাৰাই যুগুতোৱা হিচাপৰ খতিয়ান আজি সাধাৰণ সভাত উপস্থাপন কৰা হয়। মুখ্য হিচাপ পৰীক্ষক সন্মানীয় আফাজুৰ ৰহমান চাহাবৰ দ্বাৰাই আৰু তেখেতৰ দ্বাৰাই পাঠিত এই হিচাপৰ খতিয়ান আজিৰ সাধাৰণ সভায় সৰ্বসন্মতক্ৰমে গৃহীত কৰে আৰু অনুমোদন দিয়ে। আৰু আগন্তুক দিনত এইখন সমবায় সমিতিৰ নামত সৰ্বোচ্চ ঋণৰ সংখ্যা 1 কোটিলৈ বৃদ্ধি কৰিছে আৰু সুন্দৰ এটি বাজেট আজিৰ এই সাধাৰণ সভায় নিৰ্ধাৰণ কৰিছে আৰু পৰৱৰ্তী সময়ত এই বাজেট অনুযায়ী আমি সমবায় সমিতিৰ কাৰ্য ক্ৰমণিকা আৰু দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে আজিৰ এই সাধাৰণ সভাৰ জৰিয়তে আমি সম্পাদক আৰু সঞ্চালক মণ্ডলীৰ প্ৰতিজ্ঞাবদ্ধ আৰু অহা দিনত এইখন সমবায় সমিতি আৰু যাতে অধিক উন্নতিৰ পথৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আজিৰ এই সাধাৰণ সভাত আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু দায়বদ্ধতাৰে আজিৰ এই সভাপতি মহোদয়ে অলপ আগতে সভাৰ কাৰ্যক্ৰমণিকা সমাপ্তিৰে হোৱা বুলি ঘোষণা কৰিছে। ধন্যবাদ।